২৪ ঘণ্টাৰ পিছতে সোমাই পৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আপোনাৰো আছে নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ লিষ্টত নাম? প্ৰথম কিস্তিৰ কিমান টকা সোমাব আপোনাৰ বেংক একাউণ্টত? লগতে গোটৰ মহিলাৰ ১০,০০০ টকা কিমান তাৰিখে সোমাব? মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে আছে এটা ভাল খবৰ। শিক্ষক নিযুক্তিলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কেইবাটাও খবৰ একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ফেচবুক লাইভ যোগে কেইবাটাও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনসকল মহিলাই এইবাৰ ১০,০০০ টকা লাভ কৰিব আত্মসহায়ক গোটৰ জৰিয়তে? কোনসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ লিষ্টৰ টকা লাভ কৰিব? সবিশেষ তথ্য কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰু মাত্ৰ ২৪ ঘণ্টাৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ২৪ ঘণ্টাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা তথা চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। ৩,৮০,০০০ লোকে লাভ কৰিব এই চৰকাৰী ঘৰ। ১৯ মাৰ্চত ৩,৮০,০০০ লোকে পাব চৰকাৰী ঘৰৰ ধন। কোনো পকী ঘৰ থকা লোকে ঘৰ পালে দিব পাৰিব অভিযোগ। শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ, ইমেইল। পকী ঘৰ থকা লোকে নাপাব এই ঘৰ। ১২৬টা সমষ্টিতে একেদিনে অনুষ্ঠিত হ'ব সভা। টকাও নিদিয়াকৈ লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ মুকলি কৰা হ'ল শিক্ষক বদলীকৰণ পৰ্টেল। ৰাজ্যৰ শিক্ষকসকলৰ সুবিধাৰ্থে পুনৰ মুকলি কৰা হৈছে শিক্ষক বদলীকৰণ পৰ্টেল। সোমবাৰে সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰা স্থিত কাৰ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বদলীকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এক সংবাদমেল আহ্বান কৰি এই পৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। পৰ্টেলটো মুকলি কৰি তেওঁ জনায় যে ১৮ মাৰ্চৰ পৰা শিক্ষকসকলে আন্তঃজিলা বদলীকৰণৰ কাৰণে আবেদন কৰিব পাৰিব। ৩০ এপ্ৰিল হৈছে শিক্ষক বদলীকৰণৰ কাৰণে আবেদন কৰা অন্তিম সময়সীমা। লগতে তেওঁ কয় যে গ্ৰীষ্ম বন্ধত শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে। যিসকলৰ ১০ বছৰ হৈছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। একেদৰে দিব্যাংগসকলৰ ২ বছৰ হ'লে অগ্ৰাধিকাৰ লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলত উল্লেখ কৰে। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে শিক্ষকৰ নিযুক্তিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেতিয়া ঘোষণা কৰিব পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল? শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল মে' মাহত প্ৰকাশ হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ ৯,০৭৫টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল সেৱাই ঘোষণা কৰিব। তাৰপিছত নথিপত্ৰ ভেৰিফিকেশ্যন হ'ব। ফাইনেল নিযুক্তি ১০ অক্টোবৰত হ'ব। ১০ অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অলপ ধৈৰ্যৰ পৰীক্ষা কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী আৰু কয় যে যিসকল শিক্ষকে মোক সুধি আছে যে ৫,৫৫০ৰ লিষ্ট কেতিয়া দিব, এপ্ৰিল মাহৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিম। মে' মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি ১০ অক্টোবৰ তাৰিখে হ'ব। নতুন নিযুক্তিৰ তালিকা ১০ অক্টোবৰৰ পিছত ওলাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে ১০ অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ ফলাফল মে' মাহত প্ৰকাশ হ'ব, কিন্তু নথিপত্ৰ ভেৰিফিকেশ্যনৰ পিছত নিযুক্তি ১০ অক্টোবৰত হ'ব। তেনেকৈ LP আৰু MEৰ ৫,৫৫০জন শিক্ষকৰ নথি ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহৰ ভিতৰত সমাপ্ত হ'ব। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি ১০ অক্টোবৰ তাৰিখে দিব বিচাৰিছোঁ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। সমাজ অধ্যয়ন বিষয়ত লাভ কৰিব অতিৰিক্ত নম্বৰ। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুক লাইভ যোগে ভাগিনসকলক মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰটো। মুখ্যমন্ত্ৰীয়ে কয় যে মই বৰপেটালৈ যাওঁতে এজন ভাগিনে আহি ক'লে, মামা এইবাৰ সমাজ অধ্যয়নৰ পেপাৰখন যথেষ্ট টান আহিছে। নগাঁৱলৈ যাওঁতেও এগৰাকী ভাগিনে একে কথাকে ক'লে। বৰদোৱাতো এজন ভাগিনে একে কথাকে ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ খুব টান হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে মই গুৱাহাটীলৈ আহি সেবাৰ অধ্যক্ষক সুধিলো যে এইবাৰৰ সমাজ অধ্যয়নৰ পেপাৰখন টান হৈছিল নেকি।
সেবাৰ অধ্যক্ষই ক'লে যে এইবাৰৰ পেপাৰখনৰ প্ৰশ্নৰ পেটাৰ্ণ সলনি কৰা হৈছিল। যোৱা বছৰৰ পেটাৰ্ণ সলনি কৰা হৈছিল, এইবাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে সেবাৰ এই সিদ্ধান্ত আদৰণীয়, কিন্তু পৰীক্ষা যদি মোৰ ভাগিনসকল ফেইল কৰে সেইটোতো নহ'ব। সেয়েহে মই সেবাৰ অধ্যক্ষক অনুৰোধ কৰিছোঁ যে যদি মোৰ ভাগিনবোৰৰ সমাজ অধ্যয়নৰ পেপাৰখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেন্তে সমাজ অধ্যয়নত আমি তেওঁলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে সেবাৰ অধ্যক্ষই মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সেয়েহে ময়ো মোৰ ভাগিনসকলক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজ অধ্যয়নৰ বাবে আমি আৰু চিন্তা কৰিব নালাগে। সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও কিছু হ'লেও যাতে অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব। মই ভাবোঁ এই গগনা ভাগিনসকলৰ চিন্তা কিছু হ'লেও দূৰ কৰিব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে APDCL-এ পিছ দুৱাৰেদি মাচুল বৃদ্ধিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাজ্য চৰকাৰে গ্ৰাহকৰ ওপৰত ৩ তৰপীয়া হাৰত বিদ্যুৎ মাচুল জাপি দিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে। 2025-26 বিত্তীয় বৰ্ষত বিদ্যুৎ মাচুলক কৌশলেৰে 3টা পৰ্যায়ত ভাগ কৰি গ্ৰাহকৰ পৰা বৃহৎ হাৰত বিদ্যুৎ মাচুল আদায় কৰাৰ বাবে শেহতীয়াকৈ APDCL-এ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 12 মাৰ্চত বিদ্যুৎ নিয়ামক আয়োগৰ ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰি ইয়াৰ বিৰোধিতা কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে। এছ'চিয়েশ্যনৰ ৰাজ্যিক আহ্বায়ক অজক আচাৰ্যই কয় যে এপ্ৰিলৰ পৰা পিছ দুৱাৰেদি APDCL-এ বিদ্যুৎৰ মাচুল বৃদ্ধি কৰিব বিচাৰিছে। 24 ঘণ্টাক 3টা পৰ্যায়ত ভাগ কৰিছে। নাইট স্লেব মাজৰাতি 12 বজাৰ পৰা পুৱা 6 বজালৈ, ছলাৰ স্লেব পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ আৰু পিক অভাৰ স্লেব বিয়লি 5 বজাৰ পৰা নিশা 12 বজালৈ নিৰ্ধাৰণ কৰিছে। পিক অভাৰ স্লেব বিয়লি 5 বজাৰ পৰা নিশা 5 বজালৈ প্ৰতি ইউনিটত ঘৰুৱা বিদ্যুৎ সংযোগ 9.62 টকা ধাৰ্য কৰিছে। ইয়াৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব ঘৰুৱা গ্ৰাহক, আচাৰ্যই এইদৰে উল্লেখ কৰে। তেওঁ আৰু কয় যে অসমত 91% ঘৰুৱা বিদ্যুৎ সংযোগ আছে। বিদ্যুৎ গ্ৰাহক ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে কিয়নো এই সময়খিনিতে সাধাৰণ গ্ৰাহকে বিদ্যুৎ বেছি ব্যৱহাৰ কৰে। ইয়াৰ জৰিয়তে সাধাৰণ গ্ৰাহকক আৰ্থিক বোজা জাপি দিব বিচাৰিছে চৰকাৰে। উদ্যোগপতিৰ স্বাৰ্থত বিদ্যুৎৰ মাচুল 3টা পৰ্যায়ত ভাগ কৰিছে কিয়নো দিনৰ ভাগত উদ্যোগ কল কাৰখানাৰ কামবোৰ হয়, সেইখিনি সময়ত বিদ্যুৎৰ মাচুল কমাই দিয়া হৈছে। অজয় আচাৰ্যই এইদৰে উল্লেখ কৰে। আনহাতে এছ'চিয়েশ্যনৰ উপদেষ্টা বিমল দাসে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি কয় যে সমগ্ৰ ভাৰতত 99.5 লাখ স্মাৰ্ট মিটাৰ লাগিছে। ইয়াৰ ভিতৰত 31 লাখ অসমতে লাগিছে, অৰ্থাৎ অসমত প্ৰায় 45% স্মাৰ্ট মিটাৰ লাগিছে। তাৰোপৰি APDCL-এ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা আবেদনত 2023-24 বিত্তীয় বৰ্ষত তেওঁলোকৰ 543.33 কোটি টকাৰ ৰাজহ ঘাটি বুলি দেখুৱাই এই অহা বছৰত পূৰাবৰ ব্যৱস্থা লোৱাৰ আবেদন কৰিছে। অথচ সেই একেটা বিত্তীয় বৰ্ষৰ অডিটেড বেলেন্স শ্বীটত দেখা গৈছে APDCL-এ 375.04 কোটি টকা লাভ কৰিছে। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ অভিযোগ ৱাকফ সংশোধনী বিধেয়ক 2024ক লৈ বিজেপিক সমালোচনা গৌৰৱ গগৈৰ। সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়ক 2024ক লৈ তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰে বিৰোধীৰ কণ্ঠ নিস্তব্ধ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে সমাজ বিভাজন কৰাৰ অভিযোগ উত্থাপন কৰে। বিধেয়কখনৰ বিৰুদ্ধে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন বৰ্ডৰ প্ৰতিবাদৰ পিছত গগৈয়ে অভিযোগ কৰে যে যুটীয়া সংসদীয় সমিতিৰ আলোচনাৰ সময়ত বিৰোধী সদস্যসকলক একাষৰীয়া কৰি ৰখা হৈছিল আৰু তেওঁলোকৰ পৰামৰ্শ খাৰিজ কৰা হৈছিল আৰু এজন বিৰোধী সদস্যক নিলম্বন কৰা হৈছিল। তেওঁ দাবী কৰি কয় যে চৰকাৰে কাৰ্যই দেশৰ সন্মুখত থকা প্ৰকৃত সমস্যাসমূহৰ সমাধান পৰিৱৰ্তে ঘৃণা বিয়পোৱাৰ লক্ষ্যৰে এক স্বৈৰাচাৰী পন্থাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে 2024 চনৰ ৱাকফ সংশোধনী বিধেয়কে ৱাকফ বৰ্ডৰ স্বায়ত্ত শাসন দুৰ্বল কৰাৰ সম্ভাৱনাৰ বাবে যথেষ্ট বিৰোধিতা কৰিছে। ইয়াৰ ফলত মুছলমান ধৰ্মীয় সম্পত্তিত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।